নেৰানেপেৰা বৰষুণে উদঙাই দিছে স্মাৰ্ট মহানগৰীৰ ফুফুলা স্বৰূপ আৰু এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰৰ পানী ডুবিছে মহানগৰ নে মহাসাগৰ ধৰিব নোৱাৰা এক অৱস্থা ক'ত পানী হোৱা নাই গুৱাহাটী মহানগৰী চানমাৰী হাতীগাঁও বেলতলা জোৰড সাৰ্ভে পাঞ্জাবাৰী সকলোতে কেৱল পানী আৰু পানী কোনো স্কুললৈ যাব পৰা নাই যানজট লাগিছে সকলোৰে মাজত হাহাকাৰ অৱস্থা বিশাংশ দেখুৱাইছো যিমানেই চৰকাৰে উন্নয়নৰ ঢাকঢোল নবজাওক কিয় গুৱাহাটী মহানগৰীৰ অৱস্থা এয়া হৈছে এইদৰে সৰু সৰু ল'ৰা ছোৱালী পানীৰ মাজত আবদ্ধ হৈ আছে স্কুলীয়া ছাত্ৰ ছাত্ৰী তেওঁলোক যাব পৰা নাই এখন ৰিক্সাত অকমান দূৰ যাওঁতে মানুহে 100 টকা পৰ্যন্ত দিব লগা হৈছে তাৰ মাজতে মৰণ ফাণ্ডত পৰিণত হৈছে এই পথ উপপথসমূহত ওপৰত চলাই থকা কিছুমান কালভাৰ্টৰ কাম আৰু এইদৰে প্ৰত্যেকটো ৰাস্তাতে এতিয়া পানীত ডুব গৈছে স্মাৰ্ট মহানগৰীৰ কথা কৈ আছিলে এয়া হৈছে স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ ফুপুলা স্বৰূপ জলবন্দী হৈছে সমগ্ৰ মহানগৰবাসী কোনো যাব পৰা নাই কণ ল'ৰা ছোৱালীক স্কুললৈ আনি এইদৰে পথৰ মাজত বাইক বিকল হৈ পৰিছে এয়া দৃশ্য হাতীগাঁও চানমাৰী এয়া দৃশ্য সুলভ হৈ পৰিছে এয়া হৈছে স্মাৰ্ট মহানগৰীৰ দৃশ্য উন্নয়নৰ ঢাকঢোল বজাইছিল বিজুলী কলিতা মেধি নামৰ এগৰাকী সাংসদ আছে যিগৰাকীয়ে কৈছিল সমগ্ৰ গুৱাহাটীক সলনি কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া প্ৰতিশ্ৰুতি অসাৰ হৈছে আৰু এনে ধৰণৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছো আপোনালোকক দেখুৱাই আছো এইবোৰ দৃশ্য হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য মাত্ৰ এজাক বৰষুণ নেৰানেপেৰা বৰষুণ তাৰ পিছৰ পৰিস্থিতি এয়া আৰু পুৱাই ছাত্ৰ ছাত্ৰীসকল আহি বিপদত পৰিছে লগতে বিভিন্ন ঠাইত আটাইতকৈ ডাঙৰ কথা গুৱাহাটী মহানগৰীৰ অনিল নগৰ নবীন নগৰ যিবোৰ অঞ্চল আছিল সেইবোৰ অঞ্চলত আগৰ পৰাই পানী হয় কিন্তু এতিয়া গুৱাহাটীৰ যিবোৰ অঞ্চলত আগতে পানী নহৈছিল সেইবোৰ অঞ্চলতে পানী হ'বলৈ ধৰিছে আটাইতকৈ ডাঙৰ কথা এই বাৰিষাৰ সময়ত বা এই বৰষুণৰ সময়ত গুৱাহাটী পৌৰ নিগম হওক বা বাকি চৰকাৰ প্ৰশাসনে এতিয়া গুৱাহাটীৰ বাট পথসমূহ নিৰ্মাণ কৰি আছিল তেওঁলোকে বাৰিষাৰ সময়তে বাট পথসমূহ নিৰ্মাণ কৰিবলৈ সময় পায় তাৰ আগৰ সময়খিনি তেওঁলোকে কুম্ভকৰ্ণ নিদ্ৰাত থাকে যেতিয়া ঠাণ্ডা দিন থাকে বা যেতিয়া বৰষুণৰ বতৰ নহয় তেতিয়া তেওঁলোকে এইবোৰ কাম কৰিবলৈ খাৰ নাপায় তেওঁলোক খাৰ পায় এই বৰষুণ জাক অহাৰ আগে আগে যেটো হৈছে ভূতৰ ওপৰত দানৱ প্ৰৱাদি পৰিছে মহানগৰবাসীৰ বাবে কাৰণ পানীৰ বাবে এই পথসমূহৰ ওপৰত যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে কিছুমান গাঁত খানি থৈ দিয়া আছে যিবোৰ এটা মৰণ ফাণ্ডত পৰিণত হৈছে কণ শিশু তাত সোমাই অঘটন ঘটিব পাৰে এনেকুৱা অঘটন ইয়াৰ আগতেও গুৱাহাটী মহানগৰীত ঘটিছে কিন্তু গুৱাহাটী প্ৰশাসন আমাৰ যি পৌৰ নিগম আছে জিলা প্ৰশাসন আছে চৰকাৰ আছে তেওঁলোকে চকু মুদা কুলিৰ ওপৰত আছে আৰু প্ৰত্যেক বছৰে তেওঁলোকে একেটা ভুলকে কৰে গুৱাহাটী মহানগৰীত পানীৰ মাজত প্ৰত্যেক বছৰে 2-3 জনকৈ ব্যক্তিৰ প্ৰাণ যায় প্ৰাণ হেৰুৱাব লগা হয় তাৰ পিছত কিন্তু সকলো ঠিক কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে কিন্তু প্ৰতিশ্ৰুতি হৈয়ে ৰয় এইখন চৰকাৰৰ দিনতো একে অৱস্থা গুৱাহাটী সলনি হোৱা নাই বৰঞ্চ গুৱাহাটীৰ নতুন অঞ্চলত এতিয়া পানী হ'বলৈ ধৰিছে আৰু তাৰ মাজতেই এনেদৰে সাধাৰণ জনতাই দুৰ্ভোগ ভুগিব লগা হৈছে প্ৰত্যেকটো পথ উপপথত সৰু সুৰাকৈ নিৰ্মাণ কাৰ্য চলি আছে কোনোবাটোত ক'ৰবাত খানি থৈ দিয়া আছে ক'ৰবাত নলা নিৰ্মাণ কাৰ্য চলি আছে পানী যেতিয়া উপস্থিত পৰিছে তাত যদি কোনোবা মানুহ বাইকেৰে যায় কোনোবা যদি পদপথৰ ওপৰে ফুটপাথেৰে যদি খুজকাঢ়ি যাব বিচাৰে তাত সোমাই কাৰোবাৰ অঘটন ঘটাৰ আশংকা আছে কিন্তু সেইবোৰ চৰকাৰ প্ৰশাসনে দেখা নাই কেৱল ঢাকঢোল বজাইছে উন্নয়নৰ তেওঁলোকে ফুলজাৰি মাৰিছে ডাঙৰ হৰ্ডিং মাৰিছে তাৰ বাহিৰে গুৱাহাটী মহানগৰ কিন্তু একো হোৱা নাই আৰু তাৰ ফল মই কোৱা নাই এইবোৰ ফটোৱে কৈ আছে এই সমুচক এইবোৰ এটা উপপথৰ মাজত থকা এটা পথ নিৰ্মাণ কৰিছিল বাঁ পুতি থোৱা আছে এইখিনি খালি আছে ইয়াত যদি কিবা কাৰণত কোনোবা সোমায় তেন্তে হয়তো ইয়াৰ আগতে এবাৰ আমি দেখিছিলো এটি কণমানি কেনেদৰে নুনমাটিৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল দুদিন পিছত কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পিছতে কিন্তু গুৱাহাটী প্ৰশাসনে শিকনি নললে তাত আৰক্ষী প্ৰশাসনে এছডিএফ অভিযান চলাব লগা হৈছিল তাৰ পিছত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আশংকা আছে এই সকল কণ শিশু ওলাই আহিছে আৰু এনেদৰে পানীৰ মাজত বিপদ সংকুলভাৱে তেওঁলোকে যাতায়াত কৰিছে এইখন গুৱাহাটীত বিজুলী কলিতা মেধি তেওঁ সাংসদ তেওঁ কালিৰ দিনটোত চেক বিতৰণ কৰি ফুৰিছে কিন্তু এনেকুৱা ধৰণৰ সমস্যাসমূহ কেনেদৰে শেষ কৰিব পাৰি নিৰ্মূল কৰিব পাৰি তাৰ কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে গুৱাহাটী পৌৰ নিগমৰ কথা ক'ব লাগিব হাতীগাঁও অঞ্চলটোত ৰুক্মিণীগাঁও অঞ্চলটোত এতিয়া প্ৰায় 9টাৰ পৰা 8টা পথ উপপথৰ নিৰ্মাণৰ কাম চলি আছে তাত গাঁত খানি থোৱা অৱস্থাত আছে তাত কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়া নাই যে তাত গাঁত খানি থোৱা আছে তাত যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা আছে তাৰ মাজতেই সমগ্ৰ মহানগৰী পানীত ডুবিছে কিন্তু সাৰ সুৰ নাই গুৱাহাটীৰ যি প্ৰশাসন চৰকাৰৰ আৰু উন্নয়নৰ কথা কৈছে এয়া হৈছে গুৱাহাটীৰ পৰিস্থিতি
কালিৰ দিনটোত যদি ক'বলৈ যাওঁ আমাৰ যি নতুনকৈ নিৰ্মাণ হৈ আছে ডাউনটাউনৰ যখন 6 মাইলৰ যখন উৰণ সেতু তাৰ তলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল মালিগাঁও যেতিয়া মালিগাঁও যখন উৰণ সেতু বনাই আছিল নিৰ্মাণ কৰি থকা হৈছিল তাত দুজনকৈ ব্যক্তিৰ প্ৰাণ গৈছিল সানমাৰী ব্ৰিজখন নিৰ্মাণ হৈ থকা অৱস্থাত তাত অঘটন সংঘটিত হৈছে অনুৰ ঘটনা সংঘটিত হোৱাৰ আশংকা আছে ডাউনটাউনৰ যখন নিৰ্মাণ কাৰ্য চলি আছে তাত কিন্তু তাত উন্মুক্ত অৱস্থাত এটা ৰদ পৰি আছে কোন ছাত্ৰ ছাত্ৰীসকলে পানীৰ বাবে সেই ওপৰেৰে পথৰ ওপৰৰ যি উখ অংশ আছে সেই তাৰ ফালেদি যাব লগা হৈছে তাত কিন্তু ৰদ পৰি আছে তাত গাত খানি থোৱা আছে আৰু এতিয়ালৈকে ঠিকাদাৰী প্ৰতিষ্ঠানৰ কথা ক'ব লাগিব জিএমচি কথা ক'ব লাগিব কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়াৰ ব্যৱস্থা কৰা নাই তাত উন্মুক্ত অৱস্থাত আছে কিছুমান নলা সেই সময়ৰ ওপৰত কাট ঢাকি দিয়াৰ ব্যৱস্থা এতিয়ালৈকে নকৰিলে কাৰণ বৰষুণ অহাৰ লগে লগে পানী আৰম্ভ হ'ল এয়া হৈছে গুৱাহাটীৰ প্ৰকৃত স্বৰূপ যিমানে স্মাৰ্ট সিটি বুলি নকক যিমানে যি নকক গুৱাহাটী মহানগৰীৰ দুৰ্দশা কেৱল গুৱাহাটীত থকা মানুহে বুজি পায় এখন ৰিক্সাত এটা পথৰ পৰা আনটো পথলৈ যাবলৈ যেটো আগতে ভাড়া আছিল 20 টকা বা 10 টকা এতিয়া মানুহে দিব লগা আছে 100 টকা বা 150 টকা এয়া হৈছে মহানগৰবাসীৰ দুৰ্দশা আৰু তাৰ মাজতে পুৱাই স্কুললৈ যাব লগা আছে ছাত্ৰ ছাত্ৰীসকল যিসকল বাছত গৈছে তেওঁলোকক বাছত উঠাবলৈ অহা অভিভাৱকসকলৰ এই অৱস্থা হৈছে আৰু এইটো এটা দৃশ্য হাতীগাঁৱৰ দৃশ্য কণমানিক লৈ আহিছিল পিটি আৰু এইদৰে পথৰ মাজত পানীৰ বাবে বাইক বিকল হৈ পৰিছে গেলা পানী খচিব লগা হৈছে নলা নৰ্দমাৰ অৱস্থা মই এটো ইতিমধ্যে কৈছো বা বহুতে ক'ব বিচাৰে মহানগৰবাসীৰ ভুল আছে মহানগৰবাসীয়ে জাবৰ জোথৰ পেলাই হেতু মহানগৰবাসীৰ ভুল কিন্তু তাৰ পৰিৱৰ্তে যদি ক'বলৈ যাওঁ গুৱাহাটী পৌৰ নিগমে সমগ্ৰ 12 মাহৰ ভিতৰত এই 12টা মাহৰ ভিতৰত তেওঁলোকে এই বাৰিষা অহাৰ আগে আগে এই এপ্ৰিল আৰু মে এই মাজত তেওঁলোকে প্ৰত্যেক বছৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কিন্তু তাৰ পূৰ্বৰ সময়খিনি তেওঁলোকে শুই থাকে কুম্ভকৰ্ণৰ নিদ্ৰাত থাকে কোনো ধৰণৰ খা খবৰ নাথাকে তেওঁলোকৰ যেতিয়া বৰষুণ নাথাকে বৰষুণ হোৱাৰ আগে আগে তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰে জয়ন্ত মল্ল বৰুৱাই দুদিন পূৰ্বে আমি দেখিছিলো খুব বাইকত ঘূৰি পেলাই এটা পৰিদৰ্শন কৰিলে সমগ্ৰ গুৱাহাটী মহানগৰী কিন্তু কালি তেওঁক দেখা পোৱা নগল গতিকে এটো কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত বা গুৱাহাটী মহানগৰবাসীয়ে যেটো দুৰ্ভোগ ভুগি আহিছে প্ৰত্যেক বছৰে পানীৰ নামত বানপানীৰ নামত কৃত্ৰিম বানৰ নামত আৰু বহু লোকটো জলবন্দী হৈ আছে ৰুক্মিণী গাঁৱত এতিয়া ভাবিব নোৱাৰা এক পৰিস্থিতি কিছুদিন আগৰ বৰষুণতে তাত এছডিএফ নাও গৈ ভিতৰ অঞ্চলৰ পৰা মানুহ আনিব লগা হৈছে হেতু ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় পৰিবেশ নহয় যেটো সচৰাচৰ মানুহে হাঁহে ধেমাজি লখিমপুৰত বানপানী হৈছে বুলি মানুহে হাঁহে কটাক্ষ কৰে কিন্তু সেই তাৰ অঞ্চলৰ নিচিনা নহয় গাঁও অঞ্চলৰ মহানগৰীৰ মাজৰ ৰুক্মিণী গাঁৱৰ অঞ্চল যত ৰুক্মিণী গাঁৱৰ বহু কেজন হাই প্ৰফাইল নেতাৰ ঘৰ আছে ডাঙৰ ডাঙৰ বিষয়ববীয়াৰ ঘৰ আছে তাত মানুহে এছডিএফৰ নাও লৈ মানুহ আহিবলগীয়া হৈছে এই অৱস্থা হৈছে গুৱাহাটী মহানগৰী বহু লোক এতিয়াও গৃহবন্দী হৈ আছে বহু মানুহ ওলাই যাব পৰা নাই কিন্তু তাৰ পিছতো সমগ্ৰ যদি ক'বলৈ যাওঁ চৰকাৰ প্ৰশাসনৰ কথা মৌন কালিৰ পৰা বৰষুণ দিছে পানী হ'বই এয়া হৈছে স্বাভাৱিক অৱস্থা গুৱাহাটীৰ ভয় লগা অৱস্থা পানীটো ডাঙৰ কথা হৈছে গুৱাহাটী মহানগৰীৰ যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে যিবোৰ পথ উপপথ এতিয়া উন্মুক্ত হৈ আছে ট্ৰান্সফৰ্মাৰ সময়ৰ কথা ক'ব লাগিব 2 বছৰ পূৰ্বে চিৰিয়াখানাৰ কাষত উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি এজন লোকৰ মৃত্যু হৈছিল তাৰ পিছত সদম্বে ঘোষণা কৰিছিল আমাৰ চৰকাৰে যে প্ৰত্যেকটো ট্ৰান্সফৰ্মাৰৰ কাষত ঘেৰি দিয়া হ'ব কোনো কাৰণত উন্মুক্ত অৱস্থাত ৰখা নহ'ব এতিয়াও যদি চাবলৈ যায় আপোনালোকৰ ঘৰৰ আশে-পাশে গুৱাহাটী মহানগৰীৰ যিসকল লোক আছে তেওঁলোকক কৈছো উন্মুক্ত অৱস্থাত আছে ট্ৰান্সফৰ্মাৰ সাৱধান হৈ থাকিব চৰকাৰ প্ৰশাসনে যিখিনি কাম কৰিম বুলি কৈছিল কিন্তু নকৰিলে কিন্তু তাৰ পৰিৱৰ্তে এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে সমগ্ৰ গুৱাহাটী মহানগৰী যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা আছে কাৰণ নিৰ্মাণ কাৰ্য চলি আছে আৰু নিৰ্মাণ কাৰ্য চলাবলৈ এতিয়া চৰকাৰে এইখিনি সময়তে সময় পাইছে আৰু ৰুক্মিণী গাঁৱৰ যিসমূহ ভিতৰৰ অঞ্চল আছিল সেই সমূহ অঞ্চলৰ কথা যি যেনেকুৱা ধৰণৰ এটা দুৰ্ভোগ ভুগিছে তাৰ মাজত কালিৰ পৰা বহু লোক ঘৰৰ পৰা ওলাই আহিব পৰা নাই বহু লোকে স্কুললৈ যাব পৰা নাই কোন ছাত্ৰ ছাত্ৰীয়ে যিসকল স্কুলত যাব পৰা নাই তেওঁলোকক বিদ্যালয়ৰ সৈতে যোগাযোগ কৰা হৈছে হয়তো তেওঁলোকক পৰৱৰ্তী সময়ত পানী শুকুৱাৰ পিছতে বহু ছাত্ৰ ছাত্ৰী স্কুললৈ যাব পাৰিব এই অৱস্থা হৈছে গুৱাহাটী মহানগৰী মই ইতিমধ্যে কৈছো পাঞ্জাবাৰী হাতীগাঁও বেলতলা সাৰ্ভে জুৰুট চানমাৰী সকলোতে কেৱল পানী আনকি বৰাগাঁও 27 নং ৰাষ্ট্ৰীয় ঘাইপথ যেটো আছে তাতো পানী হৈছে আৰু তাতো অতি আচৰিত ধৰণে কালি যেতিয়া পানী হৈছিল পানী হোৱা সময়ত তেওঁলোকে এখন জেচিবি আনি নলা খনাৰ চেষ্টা কৰিছিল এয়া হৈছে জিএমচি গুৱাহাটী মহানগৰ যি গুৱাহাটী পৌৰ নিগম আছে পৌৰ নিগমৰ কিছুমান দায়িত্বহীন কাণ্ড তেওঁলোকৰ কাণ্ডজ্ঞানহীন যিবোৰ কৰ্ম আছে যিবোৰ তেওঁলোকক কৈ থাকিলেও তেওঁলোকে বাৰে বাৰে কৰে
এখন জেচিবি আনি যেতিয়া পানী হৈছে তেওঁলোকে নলা খনাৰ ব্যৱস্থা কৰিছে সেই নলাটো যদি এমাহ আগতেই খান্দিলেহেঁতেন তেতিয়া কালি পানীখিনিৰ ব্যৱস্থা বা এই অৱস্থাৰ সৃষ্টি নহলহেঁতেন কিন্তু কালি সাৰ পাইছে গুৱাহাটী পৌৰ নিগম আৰু তাৰ ফলত যান জঁটৰ সৃষ্টি হৈছে বহু যান বাহন পানীৰ মাজতে বিকল হৈ পৰিছে আৰু লগতে জোৰাবাটৰ যিটো অৱস্থা কৈছো জোৰাবাটৰ উৰণ খেতুৰ তলত এখন মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে কেতিয়া বুজিব গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰবাসীৰ দুৰ্দশা কেতিয়া সাৰ পাব আমাৰ সাংসদ বিজুলী কলিতা মেধি জয়ন্ত মল্ল বৰুৱা আজি দিনটো এবাৰ ওলাই আহিব লাগে তেওঁ হেডনাখন বাইক চলাৰ পৰা অৱস্থাত আছিল কাৰণে আহিছিল আজি তেওঁ হয়তো গুৱাহাটী হাতীগাঁও অঞ্চললৈ যাওক বাইক চলাই যাওক ৰুক্মিণী গাঁৱলৈ যাওক ৰাইজৰ দুৰ্দশা চাওক আৰু আটাইতকৈ ডাঙৰ কথা এখন তেওঁলোকে যদি ইমান এখন যিহেতু তেওঁলোকৰ স্মাৰ্ট চৰকাৰ বুলি তেওঁলোকে ক'ব বিচাৰে সেই স্মাৰ্ট চৰকাৰে অতি শীঘ্ৰেই গুৱাহাটী মহানগৰীৰ বাসীৰ যি সমস্যা আছে কাৰণ সাধাৰণ ৰাইজে অত্যন্ত কষ্টৰে যায় কিন্তু পানীটোত পানীৰ মাজত গছকি যোৱাটো ডাঙৰ কথা হৈছে তাতকৈ ডাঙৰ কথা হৈছে ৰাজপথৰ মাজত যিসমূহ তেওঁলোকে মৰণ ফান খান্দি থৈছে সেইসমূহ চিনাক্ত কৰক সাংগীতিক চিহ্ন দিয়ক অন্যথা পুনৰ কোনোবা নহয় কোনোবা এজন ব্যক্তিৰ প্ৰাণ যোৱাৰ আশংকা আছে ভয়ংকৰ অঘটন ঘটাৰ আশংকা আছে সেইটো যাতে সংগত নহয় তাৰ ওপৰত আজিৰ দিনটোৰ ভিতৰতেই চৰকাৰ প্ৰশাসনে বা গুৱাহাটী পৌৰ নিগমে কিবা নহয় কিবা এটা ব্যৱস্থা কৰক উন্মুক্ত অঞ্চলসমূহ চিনাক্ত কৰক য'ত নলা খান্দি থোৱা আছে সেই অঞ্চলসমূহত সাংকেতিক চিহ্ন দিয়ক তাত ঘেৰি দিয়ক কাৰণ নহলে তাত কোনোবা শিশু সোমাই যোৱাৰ আশংকা আছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে উপায়ন্তৰ হৈ একাটো পানীত গছকি স্কুললৈ যাব লগা হৈছে সেই যদি নলাত কোনোবা সোমাই যায় তেন্তে নুনমাটিৰ দৰে ভয়ংকৰ ঘটনা হ'ব নুনমাটিত এটি শিশুৱে প্ৰাণ হেৰুৱাব লগা হৈছিল এদিন পিছত ৰাতিলৈ তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছিল তেনেকুৱা পৰিস্থিতি পুনৰ গুৱাহাটীত হৈছে সংগঠন হ'ব পাৰে এনেকুৱা ধৰণৰ অঘটন সংগঠিত হ'ব পাৰে যাৰ বাবে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা কৰক কাৰণ আজিও সমগ্ৰ মহানগৰীৰ আধা অংশ পানীত ডুবি আছে হাহাকাৰ লাগিছে বহু অঞ্চলত এতিয়াও গাড়ী যাব পৰা অৱস্থাত নাই যিবোৰ অঞ্চলত নলা একেবাৰে নাই নলাসমূহ সাফ চিকুণ নকৰাৰ ফলত নলাসমূহ বাম হৈ গৈছে সেইবোৰ নলা বছৰ বছৰ ধৰি গুৱাহাটী পৌৰ নিগমে খন্দা নাই সেই অঞ্চলটি পানী যাব পৰা ব্যৱস্থা নাই কিন্তু কালি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী পৌৰ নিগমে যি কাণ্ড সংঘটিত কৰিলে এখন জেচিবি আনি তেওঁলোকে পানীখিনি তাৰ পৰা নিয়াৰ ব্যৱস্থা কৰিছিল এটা নলা খান্দি কিন্তু তাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হ'ল সমগ্ৰ মহানগৰীত এক অচলাৱস্থা তাৰ মাজত এয়া দৃশ্য দেখুৱাইছো এইদৰে ৰিক্সাৰখনত যদি যাবলৈ যায় কথাটো কৈছো এইখন ৰিক্সাত এগৰাকী ছাত্ৰী আহিছে এইখন ৰিক্সাত তেওঁ 100 পৰা 200 টকা দিব লগা হৈছে ৰিক্সাৱালাসমূহ এই সময়ত তেওঁলোকৰ নিজৰ সুবিধা গ্ৰহণ কৰিছে সুযোগ গ্ৰহণ কৰিছে তাৰ বাহিৰে ৰিক্সাৰ বাহিৰে কিছুমান অঞ্চলত একো গাড়ী চলিব নোৱাৰা অৱস্থা হৈছে এয়া হৈছে স্মাৰ্ট মহানগৰীৰ অৱস্থা যিখন মহানগৰীক আমি উন্নয়নৰ ঢাক ঢোল বজাওঁ ইয়াত আমি উন্নয়নৰ কিছুমান বাৰ্তা লৈ আহিছে বুলি কৈছে ইয়াত ইখনৰ পিছত সিখন নিয়োগ সন্মিলন হৈছে বিনিয়োগ সন্মিলন পাতিছে এডভান্টেজ আসাম 2.0 হৈছে কোৱা হৈছে যে এটা মহানগৰীলৈ বিদেশী পৰ্যটক আহিব বিদেশী কোম্পানী আহিব ইয়াত উন্নয়ন হ'ব ইয়াত 5 ষ্টাৰ হোটেল হ'ব সকলো হ'ব কিন্তু প্ৰথমতে এই পানীৰ সমস্যাটো দূৰ কৰিব লাগিব তেতিয়াহে মহানগৰীৰ স্মাৰ্ট মহানগৰী বা উত্তৰ পূৰ্বাঞ্চলৰ যিখন দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ সমস্যা সমূহ শেষ হ'ব অন্যথা বাৰিষা হলে বাহিৰৰ পৰা অহা কোম্পানী ইয়াৰ পৰা পিছদিনাখনে ঘূৰি যাব এই অৱস্থা হৈছে আটাইতকৈ ডাঙৰ কথা যি বিমানবন্দৰলৈ যোৱা যোনটো ৰাস্তা হেতু বানপানীৰ কবলত পৰিছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বানপানীৰ কবলত পৰিছে গুৱাহাটীৰ কোনটো অঞ্চল বানপানীৰ কবলত পৰা নাই কেৱল পাহাৰ কিখনৰ বাহিৰে পাহাৰৰ বাসিন্দাসকলৰ বাহিৰে সকলোতে পানী কবলত পৰিছে আৰু পাহাৰত থকা লোকসকল এতিয়া ভূমিস্খলনৰ আশংকাত থাকিব লগা হৈছে কাৰণ নেৰা নেপেৰা বৰষুণ গুৱাহাটীত থকা মানে এতিয়া সকলোৱে নিজৰ জীৱনটো হাতত লৈ থাকিব লগা হৈছে ভয় খাইছে যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা কিন্তু তাৰ মাজতে জনপ্ৰতিনিধি যেনেকুৱা ধৰণৰ ক'ব লাগিব সাংসদ বিজুলী কলিতা মেধি তেওঁ কথা বাৰে বাৰে কৈছো কাৰণ তেওঁ যেতিয়া সাংসদ হৈছিল তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিল যে গুৱাহাটীৰ বাকি ৰাইজৰ যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনি তেওঁ নাইকিয়া কৰি দিব এই কথা বিজুলী কলিতা মেধিয়ে কৈছিল যেতিয়া প্ৰথম তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল কিন্তু প্ৰতিশ্ৰুতি হৈ ৰল আৰু বানপানী যেতিয়া আহিল বিজুলী কলিতা মেধি ক'বাত লোকাল এতিয়ালৈকে তেখেতৰ খা খবৰ নাই সকলোৱে বিচাৰিছে বিজুলী কলিতা মেধিক এবাৰ আহি পেলাই ৰাইজৰ যিখিনি সমস্যা আছে এবাৰ চাওক আৰু তেওঁ যি ধৰণে প্ৰতিশ্ৰুতি দিছিল হয়তো তেওঁলোকৰ যেহেতু ডাঙৰ ৰাজনৈতিক নেতা সাংসদ এতিয়া গুৱাহাটীৰ এটা সমষ্টিৰ সাংসদ যিখন উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ ইয়াত ইখনৰ পিছত সিখন ডাঙৰ ডাঙৰ সন্মিলন হৈ থাকে ইয়ালৈ ডাঙৰ ডাঙৰ নেতাসমূহ আহি থাকে যেহেতু তাৰ সাংসদ বিজুলী কলিতা মেধিয়ে হয়তো পাৰিব তেওঁ কেন্দ্ৰক জনাওক বা মুখ্যমন্ত্ৰীক তেওঁ জনাওক
যেনেকৈ জনাওক কিন্তু এই সমস্যাৰ সমাধান কৰক জয়ন্ত মল্লবৰুৱালেও যেহেতু তেখেত গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত আছে উন্নয়ন কিমান হৈছে তো আমি দেখা নাই কিন্তু উন্নয়নৰ পিছৰ যিটো পৰিস্থিতি দেখুৱাই দিছো সেই পৰিস্থিতিটো চাই যাতে এইখিনি সমস্যা সমাধান কৰক আৰু মহানগৰবাসীক এই জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত কৰক ধন্যবাদ